উপহাৰ আগতে পোৱা নাই ভাল লাগিছে দুখা চবাৰ সঁচাকৈ ধৰিব পৰা নাই সঁচাকৈ আৰু আজিৰ পাছত ডাবল হৈ গ'ল ডাবল হৈ গ'ল খোৱা বোৱা কৰিলে নে নাই কৰিলোঁ সকলোৱে গম পাইছেই যে বেহাৰবাৰী আউটপোষ্টৰ মোহন মানে দীপজ্যোতি কেওটৰ আজি বিয়াৰ ৰিচিপশ্যন আমি গৈ আছোঁ আৰু ৰাতি বহুত হৈ গ'ল কাৰণ মানে বিনীতাৰ অলপ মেকআপ কৰিব আছিলে তাই মেকআপ কৰিলে সেইকাৰণে অকণমান দেৰি হৈ গ'ল এতিয়া গৈ আছোঁ আজি বিয়াত কি কি আয়োজন কৰিছে কি কি খুৱাব আৰু প্লাছ কোন কোন আহিব বিয়ালৈ সেইখিনি সকলোখিনি আপোনালোকক দেখুৱাম গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু ভিডিঅ'টো চাই নিশ্চয় আপোনালোকে খুব ভাল পাব বুলি মই আশা কৰিছোঁ আৰু ইতিমধ্যে আপোনালোকে বিয়াৰ দিনৰ ভিডিঅ'টো দেখিছেই আৰু আজি দেখুৱাম আপোনালোকক ৰিচিপশ্যনৰ ভিডিঅ' আহি পালোহি এতিয়া মোহন তথা দীপজ্যোতিৰ বিয়া চলি এতিয়া ভিতৰলৈ সোমাই যাম আমি আৰু আজি যিহেতুকে বেহাৰবাৰী আউটপোষ্টৰ মোহন অৰ্থাৎ দীপজ্যোতি কেওট আৰু বিদিশা ভূঞাৰ অভ্যৰ্থনা অনুষ্ঠান আৰু দুয়োকে আশীৰ্বাদ দিবলৈ আজি কোন অহা নাই ৰাজনীতিবিদৰ পৰা অসমীয়া ছবি জগতৰ অভিনেতা অভিনেত্ৰী প্ৰায় সকলো লোক এতিয়া আহিছে ইয়াত উপস্থিত হৈছে কিন্তু আমি বিশেষ কাৰণত কপিৰাইটৰ কাৰণে আমি আপোনালোকক মূল ভিডিঅ'টো দিব পৰা নাই সেইকাৰণে আমি ভইচ অভাৰ দি আপোনালোকক দেখুৱাব লগা হৈছে আৰু অভ্যৰ্থনা অনুষ্ঠানৰ প্ৰথমতে সোমাই আপোনাৰ আছে চাহ আৰু গৰম গৰম চাহ আৰু পকৰীৰ জুতি আৰু এইফালে চলি আছে পানী পুৰিৰ ব্যৱস্থা কেইটা খালা এতিয়ালৈকে চাৰিটা খালা তুমি দুটা খাইছা মাত্ৰ দীপজ্যোতি কেওট অৰ্থাৎ মোহনৰ ঘৰৰ আগফালে থকা মুকলি ঠাইত এই অভ্যৰ্থনা অনুষ্ঠানৰ আয়োজন কৰিছে আৰু বহুত মানুহ হৈছে যথেষ্ট মানুহ হৈছে আৰু দেখিছে আপোনালোকে মানুহে মানুহ মই কৈছোঁ আপোনালোকক বেকগ্ৰাউণ্ডত মিউজিক লাগি আছে আৰু মোৰ কপিৰাইট ষ্ট্ৰাইক মাৰিব সেইকাৰণে মই আপোনালোকক মিউজিকটো অফ কৰি দিব লগা হৈছে আৰু বেকগ্ৰাউণ্ডত মই কথা কৈ আছোঁ আৰু এতিয়া মই আপোনালোকক পেণ্ডেলটো দেখুৱাইছোঁ কিমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে আৰু সঁচাকৈ খুব ধুনীয়া এটা ডেক'ৰেশ্যন কৰা হৈছে আৰু এয়া হৈছে আমাৰ মৰমৰ কণ্ঠশিল্পী দীক্ষু দা আৰু দীক্ষু দা এতিয়া বিদায় লৈছে অলপ সময় আগতে আহিলে আৰু এতিয়া যাব ওলাইছে আৰু আমি অনা উপহাৰ দি যিহেতুকে আগবঢ়ালোঁ দীপজ্যোতি কেওটক আৰু এতিয়া আমি যাম অভ্যৰ্থনা অনুষ্ঠান মানে খানাৰ জেগালৈ ব্ৰহ্মপুত্ৰ কেটাৰিং এণ্ড ইভেণ্ট গ্ৰুপৰ দ্বাৰা এটা সুন্দৰ আয়োজন সুন্দৰকৈ ইয়াক সজাই পৰাই ৰখা হৈছে আৰু এইফালে সকলোখিনি বস্তু আপোনালোকে দেখা পাইছে মই দেখুৱাই আছোঁ একফালৰ পৰা আৰু মোৰ কাষত যে এজন মানুহ দেখা পাইছে এইজন হৈছে বীৰ লাচিত সেনাৰ এজন অন্যতম নেতা বিকাশ অসম খাদ্যৰ তালিকাত আছে প্ৰথমতে নান তাৰপাছত আছে ভাত তাৰপিছত আছে পোলাও তাৰপিছত আছে দালি সেই দালি মই অকণ লৈ লৈছোঁ অকণমান তাৰপিছত মিক্স ভেজ আছে তাৰপিছত আছে আপোনাৰ আৰু এটা দালি পনীৰ হয় এইটো পনীৰ তাৰপিছত আছে চিকেন মই চিকেন খাওঁ কাৰণে চিকেন লৈছোঁ মটন নাখাওঁ মই আৰু এইফালে মিঠাই আছে মিঠাই মই নাখাওঁ এতিয়া বৰ্তমান পিছত খাম আৰু এতিয়া খাই লওঁ আৰু খাই লৈ বাহিৰত গৈ বাহিৰৰ পৰিৱেশটো আপোনালোকক দেখুৱাই আছোঁ আৰু আমি খাই থকা ওচৰতে মই এটা বস্তু লক্ষ্য কৰা নাছিলোঁ যে বেহাৰবাৰীত ইংলিছ বাইদেউ চৰিত্ৰত অভিনয় কৰা ইংলিছ বাইদেউ এতিয়া আমাৰ কাষতে খাই আছে আৰু যিহেতুকে মোহন অৰ্থাৎ দীপজ্যোতি কেওটৰ বিয়া আৰু সেইকাৰণে অভ্যৰ্থনা অনুষ্ঠানলৈ ইংলিছ বাইদেউ আহিছে আৰু এয়া দেখিছে আপোনালোকে ইংলিছ বাইদেউ ধুনীয়াকৈ খাই আছে আৰু এনেদৰে বহুত লোক আছে এতিয়া বাহিৰত যিহেতুকে বাহিৰলৈ গৈ আছোঁ বাহিৰত দেখুৱাই আছোঁ আৰু মোহন আৰু বিদিশাক যুগ্ম জীৱনৰ শুভেচ্ছা হিচাপে কোনে কোনে কি কমেণ্ট কৰিলে সেয়া আপোনালোকক শুনাই আছোঁ
ফালে হৈ গ'ল আমাৰ মৰমৰ অভিনেত্ৰী নিশিতা গোস্বামী আৰু নিশিতা গোস্বামীৰ লগত ফটো উঠাত এতিয়া হেতাৰ পৰা লগাইছে সকলোৱে। দীপজ্যোতি কেওট মানে মোহনৰ বিয়াৰ আজি অভ্যৰ্থনা অনুষ্ঠানত আপুনি উপস্থিত আছে, হয় কি ক'ব? খুব সুন্দৰকৈ বিয়া পাতিছে। মোহন মোৰ একদম বন্ধু আৰু জন্ম চনেহেঁতি আমাৰ দুয়োটা মিলে আৰু দেউতাক মাকৰ বহুত দিন এটা আশা সপোন আজি প্ৰাপ্তি হ'ল। মোহনৰ যুগ্ম জীৱনৰ কাৰণে ভগৱন্তৰ শ্ৰীচৰণত প্ৰাৰ্থনা কৰিছোঁ, সি কুশলে থাকক, দুইজন কুশলে থাকক। ভাল লাগিল ন আহি? থেংক ইউ ভাল বিয়া পাতিছে, গৈ থাকোঁ দেই। থেংক ইউ। আজিৰ পৰা দীপজ্যোতি কেওট ডাবল ইঞ্জিন হ'ল। বিয়া পাতিলে ভাল, শুভেচ্ছা দিলোঁ, আমিও আহিলোঁ একেলগে আৰু ভাল হওক। কেনেকুৱা লাগিল আহি? ভাল লাগিল যথেষ্ট ভাল লাগিল। আপুনি বিয়াৰ দিনত নাহিলে মানে? বিয়াৰ দিনত মই মাজুলীত আছিলোঁ, মাজুলীৰ পৰা আহিলোঁ আজি। খোৱা বোৱা কৰিলে? কৰিলে ভাল লাগিলে। আজি দীপজ্যোতি কেওট মানে মোহনৰ আজি যিহেতুকে অভ্যৰ্থনা অনুষ্ঠান, কি ক'ব? নাই ভাল লাগিছে, খুবেই ভাল লাগিছে। মানুহখিনি বহুত চিনাকি মানুহ দেখিছোঁ আমাৰ নগাঁও, যাক সদায় লগ পোৱা নহয়, অনুষ্ঠানটোতে পাইছোঁ, ভাল লাগিছে। বিয়াখন ধুনীয়াকৈ পাৰ কৰিলে আৰু আজিৰ পাছত ডাবল হৈ গ'ল মোহন, ডাবল হৈ গ'ল, ছিংগলৰ পৰা ডাবল হৈ গ'ল না? খোৱা বোৱা কৰিলে নে নাই? কৰিলোঁ। এই অভ্যৰ্থনা অনুষ্ঠানত দীপজ্যোতি কেওট আৰু বিদিশা ভূঞাক আশীৰ্বাদ প্ৰদান কৰিবৰ কাৰণে উপস্থিত হ'লেই অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী কেশৱ মহন্তৰ লগতে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা আৰু অভিনেতা যতীন বৰা। আৰু নিশা অভ্যৰ্থনাস্থলীত হাতত দুটা বেঙেনা উপহাৰ হিচাপে লৈ নমতা বিয়া খাবলৈ আহিল শিৱসাগৰৰ পৰমা গগৈ। আৰু পৰমা গগৈ এগৰাকী ইউটিউবাৰ আৰু ইউটিউবাৰগৰাকীয়ে এনেদৰে প্ৰেংক কৰা দেখা গ'ল বেহাৰবাৰী আউটপোষ্টৰ মোহনৰ লগত। উপহাৰ আপুনি পোৱা নাই, ভাল লাগিছে। মুখা চাবাৰ এটা পুৰি এটা ভাজি সঁচাকৈ ধৰিব পৰা নাই, সঁচাকৈ। ঠাণ্ডা লাগিছে এতিয়া, সেইকাৰণে গৰম চাহ একাপ খাই লওঁ আৰু খাই পেলাই এতিয়া ঘৰলৈ যাওঁ। ৰাতি হৈছে, গুড নাইট। আৰু যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো লাইক, কমেণ্ট আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ। শুভৰাত্ৰি। জয় আই অসম।